দুপৰীয়া আহাৰ হ'লনে ৰান্ধি বাঢ়ি আপোনালোকৰ? মই ৰান্ধি আছোঁ, ভাত বহালোঁ আৰু এওঁ আনিলে বেলতলা বজাৰৰ পৰা হাঁহৰ মাংস। গোটা এটা হাঁহ নহয় দেই, এটা হাঁহ মানে মাজতে দুভাগ কৰি আধা আমাৰ ½ কিলো। আৰু এয়া মই গোটা ভাজি বনাম, দালি আছে, বৰ গৰম পৰিছে। তো ইমান মাংস মা মছলা খোৱাটো ভাল নহয়, হ'লেও বহুত দিন হাঁহ খোৱা নাই। একদম লাষ্ট জানুৱাৰী মানে মাঘৰ বিহুতে হাঁহ খাইছিলোঁ। চ' আজি পাই অকণমান আনিছে, তো চাই যাব ভিডিঅ'টো শেষলৈ। ইমানেই তেল আছে মাংসখিনি একদম বনোৱাৰ পৰা নেদেখুৱাই শেষত দেখুৱাইছোঁ, কাৰণ মানুহ আজিকালি বৰ হয় খানা বস্তু দেখুৱাই থাকিলে। চ' একদম শেষলৈহে দেখুৱাইছোঁ দেই। বনি আছে দুপৰীয়াৰ খানা। আৰু কৈছিলোঁ হাঁহ আনিছিলোঁ যে, কিন্তু এটা লপি কৰিলোঁ যে মই তেল দিলোঁ মাংস বনাব নিচিনা। মাংস বনাবলৈ যিমান তেল লাগে তেনেকৈ, কিন্তু হাঁহত ইমানেই হাঁহ মাংসত ইমানেই তেল আছিলে, এইটোৰ মানে তেলকৈ খাব লাগিব, যিটো বেয়া কথা ইমান তেল মাংস খোৱাটো। হ'ল আৰু খাই দিওঁ। এয়া আৰু দুপৰীয়া যোগাৰ। ইয়াত দালি আছে, টেঙা দালি আছে। আৰু বৰ সোৱাদ লগা হৈছিলে খাবলৈ। মাজতে নিজে বনাই নিজেই টেষ্ট কৰিছোঁ, আৰু এইটো নকৰিলে কিবা হাঁহৰ মাংস বনোৱা বা মাংস বনোৱা আধৰুৱা, গোটা ভাজি বিশেষকৈ। তো টেষ্ট কৰিলোঁ আৰু বিৰাট ধুনীয়া হৈছিলে খাবলৈ। ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণে ধন্যবাদ।